অসমৰ মাটি বিদেশী মুক্ত, অসমৰ ভূমি বিদেশী মুক্ত কৰিবৰ বাবে 1950 চনৰ ইলিগেল ইমিগ্ৰেণ্টছ এক্সপালছন এক্ট ইয়াক মুক্তভাৱে আৰু শক্তিশালীভাৱে প্ৰয়োগ কৰিবলৈ আমি জিলা আয়ুক্তসকলক অধিকাৰ দিম, যাৰ জৰিয়তে জিলা আয়ুক্তসকলে সন্দেহযুক্ত বাংলাদেশী 24 ঘণ্টাৰ ভিতৰত ৰাজ্যখনৰ পৰা বহিষ্কাৰ কৰাৰ অধিকাৰ লাভ কৰে। বাংলাদেশী মিয়াৰ দখলত থকা শেষ 1 ইঞ্চি মাটিও আমি কাঢ়ি আনিম, তাকো আজি আমি নিৰ্বাচনী ঘোষণাপত্ৰত উল্লেখ কৰিছো। বাংলাদেশী মিয়াৰ ভৰি আৰু হাত যোৱা 5 বছৰত আমি ভাঙিলো আৰু এতিয়া দিছপুৰৰ ওচৰে পাজৰেও বাংলাদেশী মিয়াক দেখা নাযায়। আমাৰ প্ৰতিশ্ৰুতি যে এইবাৰ বাংলাদেশী মিয়াৰ আমি পলিটিকেলি ৰাজহাড়ডালো ভাঙি দিম।